তো এইটো হৈছে আপোনালোকৰ গড়ভঙা আৰু আজি প্লেন কৰিছোঁ আমি গড়ভঙা যাবলৈ। তো ব'লকচোন আমাৰ লগত আপোনালোকে চাব গড়ভঙাতনো আছে কি। তো ইয়াৰ ৰ'ডছবিলাক বহুত ধুনীয়া, কিন্তু আমাৰ বহুত কষ্ট হৈছে ৰাস্তাত। কষ্ট আৰু দুখৰ কথা আমি পাতিম ব'লক। ইয়াতে মেগী চেগি বনাইছোঁ ব'লক। তো লেটছ বিগিন। তো মেপত মাৰি ল'লোঁ গড়ভঙা বুলি, আৰু গড়ভঙা 12 কিলোমিটাৰ বুলি দেখাইছে, কিন্তু 12 কিলোমিটাৰ একচুৱেলি নহয়। তো অলপ চব্জি মাৰ্কেট চাৰ্কেট কৰি ল'লোঁ, তাতে মেগী চেগি বনাম বুলি ভাবিছিলোঁ আৰু। তো এই বজাৰখন চাইছোঁ আমি, তেল চেল ভৰাই ল'লোঁ, আৰু ৰাস্তাত এতিয়া আমি এইখিনি লখৰা বুলি কয়। তো এইখিনিতে আমাক ৰখালে, ক'লে এণ্ট্ৰি কৰি যা তহঁতে, চাইন টাইন আৰু লগতে ফোন নম্বৰ চোন নম্বৰ বাইকৰ নাম্বাৰ চাম্বাৰ দি তহঁতে যা, আৰু 3টাৰ আগতে উভতি আহিবি বুলি ক'লে। আমি ক'লোঁ ঠিক আছে অ'কে। তাৰপিছত আমি গড়ভঙা ভাবিলোঁ আৰু 2 কিলোমিটাৰ বা 5 কিলোমিটাৰমান গ'লে আমি পাই যাম আৰু, বাট নহয়। গড়ভঙা একচুৱেলি ইয়াৰ পৰা অলম'ষ্ট 25 কিলোমিটাৰ। তো আমি সেই কথাটো আমি গম নাপাওঁ। তাৰপিছত আমি এই ৰ'দে বহুত কষ্টৰে, আৰু ইফালে নেটৱৰ্ক নাই ফোনত, তেনেকৈ গৈ থাকিলোঁ আৰু। ইফালে হাতীও আছে বুলি শুনিছিলোঁ ইয়াত, লগতে ইয়াতে এজাক ধুমুহা আহিছিলে চাগে। তাৰপিছত দেখিলোঁ 10 কিলোমিটাৰমান যোৱাৰ পিছত এখন দোকান চোকান আছে, আৰু ইয়াত আমি মেগী চেগি ল'লোঁ। তাৰপিছত আকৌ আমি আগবাঢ়িলোঁ এই ৰাস্তাটোৰ পিনে। ৰাস্তাত এজন মানুহ দেখা পাই অলপ মনটো ভাল লাগিল, আৰু যে এটলিষ্ট এজনটো মানুহ দেখা পাইছোঁ ৰাস্তাত। তাৰপিছত ঘৰবিলাক ৰাস্তাবিলাক চালোঁ আৰু। তাৰপিছত ইয়াতে এটা পানীৰ কিবা ঝৰ্ণা নে কি এনেকৈ আছে, আৰু লগৰটোক ক'লোঁ ৰ মই নামি যাওঁ তলত। সি আৰু মোক ক'লে ব'ল ইয়াৰ পৰা। তাৰপিছত নিজৰা এটা দেখা পালোঁ, তো ৰ'ব নোৱাৰি নামিয়ে গ'লোঁ তাত। ভাবিলোঁ এটলিষ্ট নিজৰটো চাই লওঁ, লগতে পানী চানী চুই চাওঁ, আৰু ফটো চটো উঠোঁ এখন দুখন। इश्क में दिल बना है, इश्क में दिल फना है, ओ मिटा दे या बना दे, मैंने तुझको चुना है, ओ तेरे सारे रंग ओढ़ के रंग ओढ़ के तेरा हुआ मैं सबको छोड़ के, इश्क निखरना नाप तोल। তো মোটামুটি গড়ভঙা পাবলৈ আৰু 5 কিলোমিটাৰমান আছে, বাট ইয়াত দেখিলোঁ যে ইয়াৰ ৰাস্তা অলপ বেয়া, আৰু এই স্কুটিখন আহিব পৰা নাই। আমি ভাবিছোঁ আমি নামিম কেনেকৈ। তাৰপিছত এই আৰু কিবাকৈ ইহঁতেও গ'ল, আমিও কিবাকৈ নমালোঁ আৰু বাইকখন। তাৰপিছত যাবলৈ লৈছোঁ আৰু এনেকৈ। ইয়াত সি পৰিবলৈ ওলাইছিলে, মানে মোৰ লগৰটো আৰু। তাৰপিছত এনেকৈ ওলালোঁ তাৰ পৰা, আৰু পাহাৰবোৰ দেখিলোঁ আকৌ, অলপ মন চন ভাল লাগিল আৰু। তাৰপিছত সেই ৰ'দে কষ্টই গৈ থাকিলোঁ, আৰু দেখিলোঁ যে আমি গড়ভঙা আহি পালোঁহি। আৰু ইয়াত অহাৰ লগে লগে আমাক 20 rupees per person এণ্ট্ৰি ফিজ ল'লে, আৰু আমি মেগী বনোৱা কাৰ্যত লাগি গ'লোঁ, যিহেতু আমাৰ ভোক লাগি আছিল। তো ইয়াতে আপোনালোকে আহিলে ৰেডি হৈ আহিব, খানা চানা লৈ আহিব লগত পাৰিলে, কাৰণ ইয়াত দোকান নাই বুলিয়ে ক'ব পাৰি। মই 10খনমান দেখিছোঁ চাগে দোকান। তাৰপিছত আমি মেগী বনাবৰ বাবে চব্জি কাটিব ধৰিলোঁ, লগৰটোৱে গাজৰ কাটিব ধৰিলে। राज खोल के आया हूँ मैं सबको बोल के, ओ मैं था चले तेरी ओर तेरा चले है जोर तेरा होया मैं यार में भूले संसार में चले तेरी ओर तेरा चले है जोर तेरा होया मैं यार में भूले संसार में छोड़ी। তো মেগীখিনি বনাব ল'লোঁ, আৰু এই খৰিৰ পৰা উৎপন্ন হোৱা ধোঁৱা আমাৰ নাকে মুখে সোমালে, পূৰা একদম অৱস্থা বেয়া কৰি দিলে আৰু। ঘৰত যিহেতু নবনাওঁ, তো ইয়াতে বহুত কষ্ট হ'ল আৰু আমাৰ। প্ৰশ্ন
তো আমি মেগীখিনি খাবলৈ ল'লোঁ আৰু খাই মেলি ভাবিলোঁ যিহেতু 3টা বাজিব হৈছে তো আমি সোনকালে গাটো ধুই লওঁ আৰু যিহেতু আহিছোঁ ইমান দূৰ। তো পানীত মই কেইটামান সৰু ল'ৰা ছোৱালী দেখিলোঁ আৰু সিহঁতৰ লগত কথা পাতিলোঁ পানীত। আৰু ইয়াৰ মানুহখিনি একচুৱেলি বহুত ভাল হয় আৰু বহুত ভাল আৰু ইয়াৰ। তো এয়ে আছিল গাৰোভঙাৰ এক্সপিৰিয়েঞ্চ আৰু আমি সোনকালে ৰিটাৰ্ণ হ'লোঁ ঘৰলৈ।